আৰু ইয়াতে হ'ব চৰাইদেউ মহোৎসৱ প্ৰতি বছৰৰ দৰে ইয়াতো এখন ধুনীয়াকৈ গেট লাগিব। ইয়াত চৰাইদেউ মহোৎসৱ 2024 থাকিব। যিডোখৰ মানে নতুনকৈ এইখিনি মানে এতিয়া আমাৰ চৰাইদেউ মৈদামত যিখিনি এতিয়া নতুনকৈ উলিয়ালে সেইফালে চাওক। মজা বনালে দেই। এইটো কি বনালে? কেনেকুৱা মজা বনাই দিছে। ফটোশ্বুট কৰিবলৈ একদম ধুনীয়া মজা। মজা বনাই দিলে চাওক, কি ধুনীয়া বনাই দিলে। একদম ফিলটো ল'ব পাৰিব, মানে প্ৰাকৃতিকৰ মাজত ফিলটো ল'ব পাৰিব। ভিডিঅ'টো আৰম্ভণিতে এই ল'ৰা দুজন যে দৌৰ মাৰি গৈ যোৱা দেখিছে। আপোনাৰো যদি কিবা এনেকুৱা মনত হেঁপাহ থাকে, কিবা বস্তু চোৱা সপোন থাকে, তেতিয়া আপুনিও হয়তো এনেকৈয়ে দৌৰ মাৰিব। আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আছোঁ এতিয়া বৰ্তমান ঐতিহাসিক চৰাইদেউ মৈদাম। আৰু চৰাইদেউ মৈদামত আপোনালোকক আজি দেখুৱাম বহুতো আপোনালোকে নেদেখা ঠাই, বহুতো নেদেখা মৈদাম আৰু বহুত কিবা কিবি। তো ভিডিঅ'টো ব'লক আৰম্ভ কৰোঁ তেতিয়াহ'লে। স্বাগতম। আজি নতুন এটা ভিডিঅ'লৈ আছোঁ এতিয়া চৰাইদেউত মানে যিহেতু নতুন মৈদাম, মানে কিছুমান নতুন মৈদাম উলিয়ালে বুলি কৈছে, তাকে চাবলৈ আহিছোঁ। যিহেতু ঘৰৰ ওচৰতে কলিয়া ভাই মই আহিছোঁ এতিয়া। আৰু 5, 6, 7 তাৰিখে আছে চৰাইদেউ মহোৎসৱ। কেনেকুৱা কি প্ৰস্তুতি চলিছে সেয়াকো দেখুৱাম। এতিয়া নতুন যোনখিনি মৈদাম উলিয়ালে বুলি কৈছে তালৈ যাওঁ, আৰু কেনেকুৱা ধৰণৰ কি বনালেনো চাওঁগৈ, আপোনালোককো দেখুৱাম ব্লগ। এইটো ছাইড মানে ষ্টেট গভৰ্ণমেণ্টৰ, এইটো ষ্টেট গভৰ্ণমেণ্টৰ। আৰু এতিয়া এইফালেদি এতিয়া ৰাস্তা এটা বনালে, মানে এইফালেদি যাব লাগিব। অলপ দিনৰ আগলৈকে এইফালে বনাই আছিলে, এইবিলাক কাম চলি আছিলে। কাম চলি থাকোঁতে মানে এইফালে সোমাবলৈ দিয়া নাছিলে, এতিয়া যাবলৈ মানে দিছে। আমি গৈ চাওঁ এইফালেদি এনেকৈ বনাইছে ৰাস্তাটো, দীঘলীয়াকৈ ৰাস্তাটো। আৰু এইটো ছাইড অসম চৰকাৰৰ যিহেতু এইফালে নাওখন আছে, নাওখনৰ এইফালেদি কাষেদি এনেকৈতো সোমাই আহি এইফালে দীঘলীয়া এইটো ৰাস্তা এটা বনাই দিছে। ৰাস্তাটো এইফালেদি গৈ পামগৈ আমি। পালোহি। কাম চলি আছে বুলি বৰ্ড এখন লিখা আছে, কিন্তু কাম চলি আছে নেকি ক'ব পৰা নাই। কাম চলি আছে, ব'লক তথাপিও গৈ চাওঁ। মানে কামটো বৰ্তমানলৈকে মানুহ দেখা নাই। মজা বনালে দেই। এইটো কি বনালে? চালিয়া লাগিছে। আৰু এয়া যে দেখিছে এখন খুব ধুনীয়াকৈ ফুট ব্ৰিজ বুলিয়ে ক'ব লাগিব। খুব ধুনীয়াকৈ বাঁহৰে এখন বনাইছে। আৰু বৰ্তমান এতিয়ালৈকে বাৰু খুলি দিয়া নাই, কিন্তু সম্ভৱ জানুৱাৰীলৈকে হয়তো খুলি দিব পাৰে। এতিয়া অকণমান চাইছোঁ, খুব ধুনীয়াকৈ বনাইছে। আৰু ফটো শ্বটৰ কাৰণে কিন্তু বিৰাটেই ধুনীয়া হ'ব, মানে আপোনালোকে এবাৰ খুব বেছি ভাল পাব। কিবা এখন দি থৈছে ইয়াত জেওৰা লিখাকৈ, এখন খুলি দিলে আৰু ভাল লাগিব, একদম মজা লাগিব। আমি অকণ তলেদি চাওঁ, তলেদি গৈ চাওঁ। মজা এইবাৰ মানে একদম পূৰা যোনসকল ফুৰিবলৈ আহিব, মানে চৰাইদেউ চাবলৈ আহিব, পূৰা ফিলটো মজা পাব তেওঁলোকে। ইয়াত মানে এইটো টয়লেট, এইটো বেচিন এটা বহাইছে। আৰু এইফালে আছে এই যিসকল মানে আহে আৰু ফুৰিবলৈ ইউজ কৰিব পাৰি। ইউজ কৰিছে মানুহে। তই ইউজ কৰিয়ে দিয় নেকি সেইবুলি? হে, আৰু এখন লগাই ল। ইফালে এইটো টয়লেট আৰু এইফালে জিৰণি চৰাইটো। গমেই পোৱা নাছিলোঁ। এইটো মজা বনাই দিলে চাওক, কি ধুনীয়া বনাই দিলে। বাঁহৰে হয়, গোটেইখিনি বাঁহৰ। মজা বনাই দিলে। এইটো এটা এনেকৈ কৰি সোমাই এইফালে আৰু এটা বৰ ধুনীয়া জিৰণি চৰাই। মানে এইটো মানুহে একদম ধুনীয়াকৈ ইয়াৰ মানে একদম ভাইবটো ল'ব পাৰিব। ধুনীয়া দেখিছে নাই? এইবিলাক বহিবলৈ এইবিলাক বনাই দিলে। ত' আমি মানে বহুত লাকি বুলি ক'ব লাগিব। এনেকুৱা ইমান ধুনীয়া জেগাত মানে জন্ম হৈছোঁ। ত' খুব বেছি ভাল লাগে নিজৰে ঠাই। জিৰণি চৰাই এইটো এটা বহি পেলাই ইয়াৰ একদম ফিলটো ল'ব পাৰিব, মানে প্ৰাকৃতিকৰ মাজত ফিলটো ল'ব পাৰিব। এইবিলাক যে দেখিছে, এইবিলাক কিন্তু বাঁহৰ বুলি নাভাবিব দেই, এইবিলাক লোহাৰৰ হয়, লোহাৰ। এতিয়া মানে ফাইনেলি পাই গ'লোহি সেইডোখৰ জেগা, মানে যিডোখৰ মানে নতুনকৈ এইখিনি মানে এতিয়া আমাৰ চৰাইদেউ মৈদামত যিখিনি এতিয়া নতুনকৈ উলিয়ালে সেইফালে চাওক। সেইফালে অকণ দেখাই দিয়ে, সেইবিলাক নতুনকৈ উলিয়াইছে। তো আগলৈ আহি থাকক, চাওঁগৈ আৰু কি কেনেকুৱা কিমানটা মৈদাম উলিয়াইছে। 77 নম্বৰৰ এইটো মৈদাম। আৰু এইফালে এনেকৈ কৰি কাৰচিন মাৰি থোৱা আছে, এইফালে দেখিছে। আৰু বাকীবিলাকতো এনেকৈ বৰ্ড লগাই থোৱা আছে। 77, 78 হয়তো এনেকৈ চিৰিয়েলকৈ নম্বৰবিলাক আছে মানে ইয়াত। আৰু এইফালে যে দেখিছে, এইখিনি আচলতে বোকামাটি, চূণ, শিলিখাৰ ৰস আৰু বিভিন্ন ধৰণৰ ইটাগুৰি এনেকুৱাবিলাক ইয়াত গোৱাই থোৱা হৈছে। মানে এই যিসমূহ চৰাইদেউ মৈদামৰ মৈদামসমূহৰ চাৰিওকাষে যিটো বাউণ্ডেৰী দিছে ইটাৰ গাঁথনিৰ, এই ইটা গাঁথনিটো দিবলৈ আচলতে এনেকৈ এইটো কৰাল বুলি কোৱা হয় আচলতে, যিখিনি
এই সংমিশ্ৰণ কৰি পেলাই উলিওৱা হ'ব চিমেণ্টৰ সলনি কৰাল ব্যৱহাৰ কৰা হয় মানে সেইখিনিয়ে ইয়াত গুৱাই থোৱা হৈছে আৰু ইয়াৰ পৰা নি 20 বা 25 দিনৰ ভিতৰত এই কৰালখিনি এনেকৈ গুৱাই থোৱাৰ পিছত সম্পূৰ্ণ হৈ কৰাল প্ৰস্তুত কৰা হয় আৰু মই জনাত কৰাল বনাবলৈ কাৰণে বহুখিনি কিবাকিবি সামগ্ৰী দৰকাৰ হয় মই বৰ বিশেষ নাজানো সীমিত জ্ঞানে ইমানখিনিয়ে জানো আৰু যদি কোনোবাই জানে ভালকৈ মোক বুজাই দিব বা কৈ দিব পৰিৱেশটো মানে এইখিনি যোনখিনি এতিয়া নতুনকৈ উলিয়ালে মৈদামখিনি পৰিৱেশটো অকণ দেখাই দিয়া চাৰিওফালে গোটেই মৈদামখিনি মানে খুব ধুনীয়া এইটো পৰিৱেশটো মানে এইফালে আহিলে খুব বেছি ভাল পাব এইফালে চাওক এইবিলাক নাম্বাৰিং কৰা আছে এইটো 88 78 79 48 77 56 মৈদামসমূহৰ নাম্বাৰিং কৰি থোৱা আছে এটা এটাকৈ আৰু মানে এইখিনিতে কথা এটা কৈ থওঁ যিহেতু আপোনালোকে ফুৰিবলৈ আহিবই ফুৰিবলৈ আহোঁতে এটা কথা খালি মন কৰিব মৈদামৰ ওপৰত নুঠিব কিয়নো মানে আমি ধৰি লওক ককা এটা মৈদামত জানো উঠিম জানো সেইটো কাৰণে মানে সেই ভুলটো নকৰিব পৰাপক্ষত মানে নুঠিবই নুঠিব লগতে আৰু বেলেগ এজনক কাৰোবাক যদি উঠাও দেখে লগালগ কৈ দিব মানে যে মৈদামত উঠা নিষেধ আছে আৰু মৈদাম যে দেখিছে আৰু এই মৈদামত মানে খান্দি থোৱা আছে আৰু ওপৰত এনেকৈ কিবা টিং লগাই থোৱা আছে তলে নাযাওঁ পিছত যদি আহোঁ আকৌ আপোনালোকক দেখুৱাম মানে কেনেকুৱা কি আছে নহয় আৰু যিহেতু এতিয়া মই আপোনালোকক এই ঐতিহাসিক মৈদামৰ লগতে হয়তো বহুখিনিয়ে কথা কৈ আছোঁ কিবাকিবি হয়তো এইখিনিতে মোৰ কিবা ভুলো হৈ যাব পাৰে এই ভুলখিনি যাতে শুধৰাই মোক ভুল নধৰি ক্ষমা কৰি দিব কওঁতে মানে ভুল হৈছে এইবিলাক বস্তু ভয়ো লাগে খুব বেছি আৰু যিহেতু আমাৰ বহুত স্মৃতি থকা বস্তু ঐতিহাসিক বস্তু কিবা মুখৰ পৰা নোলাবলগীয়া কথা কৈ পাব পাৰোঁ আজি হঠাৎ মানে এনেকৈ এই চৰাইদেউ মৈদামলৈ ইয়ালৈ অহা উদ্দেশ্য এটাই আছিলে যে মই আগৰ ভিডিঅ' তাত মানে কৈছিলোঁ যে আজি আপোনালোকক চৰাইদেউ মৈদাম দেখুৱাম কেনেকুৱা কি নতুন কৰিছে বুলি দেখুৱাব নোৱাৰিলোঁ অকণমান বেলেগ কিবা কাৰণ এটাত দেখুৱাব নোৱাৰিলোঁ গতিকে সেইটো কাৰণে দুজন মানে মোক কমেণ্টত সুধিছিলে মানে আৰু পাৰ্চনেলি সুধিছিলে ভিডিঅ'টো সম্পূৰ্ণ নকৰিলা যে বুলি সেইটো কাৰণে আজি আহিলোঁ আৰু আপোনালোককো দেখুৱালোঁ মানে ইয়াৰ ধুনীয়া পৰিৱেশবিলাক কেনেকুৱা কিমান ধুনীয়াকৈ মানে সেইবিলাক আৰু এতিয়া যিহেতু জানুৱাৰী পিকনিকৰ বতৰ আপোনালোকে আগতকৈ বহুত বেছি ভাল পাব এতিয়া ইটাবিলাক এইবিলাক চাওক আৰু আগৰ ইটাবিলাক এইবিলাক কিমান ষ্ট্ৰং আছিলে মই ভাবিছোঁ কি জান না ভাই এনেকুৱা ছাতি এটা তোৰ বিয়াটো বনোৱাম মই সঁচাকৈ নি অঁ খালি দাঙিব নোৱাৰিব খালি এইটো ঘৰত বনাই পেলাই থৈ দিবা আকৌ অঁ সেইটো কথা অঁ পাৰি খালি দৰা তই হবি দৰা হ'লে মই দাঙিম কেনেকৈ দৰা ল'ব লাগিব আৰু আগতে যিবিলাক মানে এই দোকানখিনি এনেকৈ কৰি আছিলে একদম ৰাস্তা কাষতে আছিলে এইবাৰ অকণ চিজিল লগাই পেলাই খুব ধুনীয়াকৈ চাইডে কৰি দিলে দোকানখন চব মানে বহুতখিনি ঠাই এতিয়া ওলাই গ'ল আৰু এইডোখৰত মানে মানুহে অহা যোৱা কৰিবলৈ সুবিধা হ'ব আৰু যিহেতু মহোৎসৱত খুব বেছি ভিৰ হয় মানে মানুহৰ সমাগমটো বেছি হয় তো গতিকে এইবাৰ বহুত বেছি ভাল হ'ব মানে তো আপোনালোকেও আহক চৰাইদেউ মৈদাম ফুৰাৰ লগতে এইবাৰ 5, 6, 7 তাৰিখে চৰাইদেউ মহোৎসৱো উপভোগ কৰক আৰু পানীৰ কাৰণে যিহেতু আগতে অলপ অসুবিধা আছিলে এতিয়া পানী যোগান আঁচনিও আহি গ'ল চৰাইদেউ মৈদাম পানী যোগান আঁচনি খুব ধুনীয়াকৈ একদম এনেকুৱা বনাই থৈছে দেখিছেনে খুব ধুনীয়া ৱাটাৰ চাপ্লাইটোও বনাই আৰু ইয়াতে হ'ব চৰাইদেউ মহোৎসৱ প্ৰতি বছৰৰ দৰে ইয়াতো এখন ধুনীয়াকৈ গেট লাগিব ইয়াত চৰাইদেউ মহোৎসৱ 2024 থাকিব আৰু এইফালে এটা খুব ডাঙৰ পেণ্ডেল আপোনালোকে দেখাইছোঁ এইফালে এটা চাওক আৰু ইয়াৰ পিছফালে থাকিব খাদ্য মেলা আৰু এইফালে ভোজনালয় আৰু এই ৰাস্তা কাষে যিসমূহ প্ৰতি বছৰৰ দৰে যিসমূহ দোকান থাকে এই বছৰো এনেকৈ দোকানখিনি থাকিব যিহেতু এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই সম্পূৰ্ণ হ'লে মানে আকৌ এদিন আহিম আপোনালোকক দেখুৱামগৈ মানে কেনেকুৱা কি হৈছে ক'ত কেনেকুৱা কি বনাইছে খাদ্য মেলা ক'ত হ'ব বাণিজ্য মেলা ক'ত হ'ব গ্ৰন্থ মেলা ক'ত হ'ব এইবিলাক সকলোবিলাক যিহেতু মেলা বহুতখিনি মেলা হ'ব তো ক'ত কেনেকৈ মানে বনোৱা হয় সেইবিলাক আপডেটটো দেখুৱাম আজি এনেই সৰুকৈ আপোনালোকক আপডেট এটা দিলোঁ মানে যে যিহেতু অকণমান সকলোৱে গম পাইছে চৰাইদেউ মহোৎসৱ আহি আছে তো ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু বহুত লোকে গম পাওক যাতে আৰু ভিডিঅ'টো যদি চাই ভাল পালে কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰি দিছোঁ বাই